কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ লগতে তেখেতসকলৰ 1% ৰাজসাহায্যৰ লগতে 30 লাখ টকাৰ আপোনাৰ তিনিটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। প্ৰথম খবৰটো ইয়াত চাব আপোনালোকে স্ক্ৰীনত। সেয়া হ'ল আপোনাৰ স্বাস্থ্য বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলে এতিয়াৰ পৰা তেওঁলোকে 180 দিনৰ মাতৃত্বকালীন ছুটি ল'ব পাৰিব। হয়, আপোনালোকে ঠিকে শুনিছে, আপোনাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে 180 দিনৰ কাৰণে মেটাৰনিটি লিভ পাব। আনহাতে আমি দ্বিতীয়টো খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল 1% ৰাজসাহায্য, আৰু সেয়া হ'ল আপোনালোকে আপোন ঘৰৰ অধীনত আপোনালোকে 1% ৰাজসাহায্য পাব, যিটো আপোনাৰ একাউণ্টত সোমাই দিয়া হ'ব। আনহাতে আপোনালোকে কম সুদত আপোনালোকে 30 লাখ টকালৈকে আপোনালোকে টকা লৈ আপোনাৰ সপোনৰ ঘৰখন সাজিব পাৰিব। আৰু ইতিমধ্যে যদিহে আপোনালোকে 15 লাখ টকা লৈছে, তেনেহ'লে আকৌ নতুনকৈ 15 লাখ টকা ল'ব পাৰিব। তাৰমানে গতি মিলি আপোনালোকে 30 লাখ টকা লাভ কৰিব আৰু 1% ৰাজসাহায্য পাব। এতিয়া আমি 3 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ, সেয়া হ'ল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হোৱাটো 100% কিয় 1000% নিশ্চিত হৈছে। আৰু তাৰমানে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ 6 মাহৰ সূচাংকৰ ভিত্তিত আপোনালোকৰ 56% মানে 3% দিয়ে বৃদ্ধি হোৱাটো নিশ্চিত হৈছেগৈ, যিটো আপোনালোকে এপ্ৰিল মাহত বিহুৰ সময়ত সেয়া লাভ কৰিব। আনহাতে আপোনালোকে আকৌ 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।